অন্য এটা খবৰ মানৱতাৰ পৰিচয় দাঙি ধৰিলে এজন চাহ দোকানী আৰু এজন পাণ দোকানী সম্বন্ধত খুৰাক আৰু ভতিজাকে চৰকাৰী আৱাস গৃহ লাভ কৰাৰ পিছতো ঘূৰাই দিলে চৰকাৰক উদালগুৰি জিলাৰ গৰুবান্ধাৰ বিমল পাল নামৰ লোকজনৰ আছে এখন সাধাৰণ চাহ দোকান আনহাতে ভতিজাক বিপুল পালৰো এখন পাণ দোকান আছে কিছুদিন পূৰ্বে দুয়োজনে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস গৃহ যাৱতীয় কাম-কাজ সম্পন্ন কৰিবলৈ আহিছিল গাঁও পঞ্চায়তৰ কৰ্মচাৰী কিন্তু দুয়ে চৰকাৰী গৃহ নালাগে বুলি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে কাৰণ তেওঁলোক যোগ্য যদি সৰুকৈ হলেও তেওঁলোকৰ থাকিবলৈ তিনপাত চালি থকা এটা ঘৰ আছে সেয়েহে তেওঁলোকৰ নামত অহা ঘৰ দুটি আন দুখীয়া পৰিয়ালক দিবলৈ তেওঁলোকে অনুৰোধ জনালে যিটো সময়ত থেকে মানুহৰ চৰকাৰী আঁচনি এটা ল'বৰ কাৰণে ধনী দুখীয়াৰ মাজত অঘোষিত প্ৰতিযোগিতা চলে সেই সময়ত এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এজন চাহ দোকানী আৰু এজন পাণ দোকানীয়ে তেওঁলোকৰ নামত প্ৰধানমন্ত্ৰীৰ দুটাকৈ আৱাস গৃহ আহিছিলে আৰু সেই আৱাস গৃহ দুটা তেওঁলোকে যিহেতু চাহ দোকানখন বা পাণ দোকানখনৰে সামান্যতম সচলতাৰে তেওঁলোক চলি আছে তেওঁলোকৰ সামান্যতম থাকিব পৰা এটা ঘৰ আছে সেয়ে তেওঁলোকে সেই ঘৰ দুটা চৰকাৰক উভতাই দিছে তেওঁলোকে সেই ঘৰ দুটা নলয় তেওঁলোকে এনেকুৱাও নহয় তেওঁলোকে সেই ঘৰ দুটাৰ কাৰণে উপযুক্ত নহয় তেনেকুৱাও নহয় তেওঁলোকে ঘৰ দুটাৰ কাৰণে উপযুক্ত গতিকে তথাপিও কিন্তু তেওঁলোকে দুখীয়া দৰিদ্ৰ তেওঁলোকতকৈ অধিক দুখীয়া মানুহ আছে দৰিদ্ৰ মানুহ আছে তাৰ কাৰণে তেওঁলোকে ঘৰ দুটা চৰকাৰক উভতাই দিছে মোৰ লগত বিমল পাল আছে আৰু বিমল পালৰ পৰা আপোনাৰ মই জানিব বিচাৰিম আপুনি ঘৰ দুটা কিয় ঘূৰাই দিলে ঘৰ দুটা তাৰমানে আমাৰ দূৰত থাকিব পৰা আমাৰ ঘৰ আছে মোটামুটি কিন্তু কিছুমান মানুহ এনেকুৱা দুখীয়া মানুহ আছে আপুনি কি কৰে মই সাধাৰণ হোটেল এটা কৰোঁ মোৰ বেছি নাই মোৰ লগত কৰ্মচাৰী আছে 4-5টা ইহঁতৰ ঘৰখন চলে তাৰমানে মোতকৈ দুখীয়া মানুহ বহুত আছে আমাৰ ওচৰতে তিৰপাল দি থকা মানুহ আছে সেইবিলাক মানুহে ঘৰগিলা পাক আপুনিতো নিয়ম নীতিৰ মাজৰ পৰা চৰকাৰৰ পৰা আপুনি ঘৰটো পাই হিচাপতে পাওঁ মই ঘৰ পাওঁ মানে সৰুৰপৰা আমি হোটেলে কষ্ট কৰি হোটেলে কৰি আছোঁ চৰকাৰী আঁচনি পালেও মানে মোৰ আত্মাই টানছি যে আৰু মোতকৈ দুখীয়া মানুহ আছে বহুত সিহঁতে পাক মোৰতো আছে থাকিব পৰা ঘৰ এটা কিবাকৈ আছে কেপাচিটি সেইটো কাৰণে মই ঘৰখন নলোৱাৰ কাৰণে আপোনাতকৈও বহুত ধনী মানুহে চৰকাৰী আঁচনিৰ কাৰণে দৌৰি ফুৰে সেইসকলক আপুনি কি ক'ব তাৰমানে যাৰ আছে সি ল'ব নালাগে হিচাপমতে কিয় ল'ব নালাগে দুখীয়া মানুহৰ পাক চৰকাৰৰ পইচাগিলা আমি অপব্যয় যদি এনেকৈ চবেই নষ্ট কৰোঁ তেনেহ'লেতো দেশখন কেনেকৈ চলিব চৰকাৰৰ পইচাবিলাক ধৰক আমি যদি আমাৰ আছে থকাৰ পিছত যদি আমি ঘৰখন ল'লেতো আৰু দুখীয়া মানুহখিনি কি পাব প্ৰধানমন্ত্ৰী কৈ আছে যে 24ৰ পিছত চব দুখীয়া মানুহ ঘৰ দি কেনে শেষ কৰিব মানে আপুনি থাকিব পৰাকৈ সামান্যতম ঘৰ এটা আছে মোৰ আছে উভতাই দিছোঁ জিঅ'টেক কৰিব আহিছিল তাৰপিছত ছাৰ্ভে কৰিছে মই কৈছোঁ মোৰ নালাগে মোৰ আছে ঘৰ মোৰ সৰু ভায়েক এটা আছে একদম দুখীয়া হাজিৰা কৰি খায় লাগে আছে যদি তাকে দিয়ক আপোনাৰ হোটেলখনত প্ৰতিদিনে কিমান বিক্ৰী হয় চাহ কিমান বিক্ৰী চাহ এইটো হিচাপ নিকাচ সিমান নাথাকে হয় যথেষ্ট চলিব পৰা হয় আৰু কৰ্মচাৰী আছে 4-5টা সিহঁতৰো ঘৰখন চলে মোৰ ঘৰখনো চলে আৰু মোৰ লগত এনেকৈ ধৰি সিহঁতৰ পৰিয়ালকেইটাও চলে গতিকে আপুনি সেইকাৰণে ঘৰটো ঘূৰাই দিলে ঘৰটো ঘূৰাই দিছোঁ মোৰ আত্মাই মানে টানা নাই যে ঘৰখনত মই কোৱা নাই যে ঘৰখনত তেওঁ আত্মাই কোৱা নাই এইজন হৈছে বিপুল পাল এখন সামান্য পাণ দোকান এইখন পাণ দোকানেৰে তেওঁ সৰুতে দেউতাক ঢুকাইছিলে তাৰপিছত এই পাণ দোকানখনে তেওঁ চলি আছে তেওঁ কিন্তু সৰুকৈ থাকিব পৰা ঘৰ এটা আছে তাৰপিছতো কিন্তু সেই 1.5 লাখ টকালৈ লোভ কৰা নাই চৰকাৰী ঘৰটোলৈ লোভ কৰা নাই লোভ কৰি এইদৰে ঘৰটো তেওঁ চৰকাৰক উভতাই দিছে কি ক'ব আপুনি ঘৰটো কিয় উভতাই দিলে হয় আমি যিহেতু আমিও দুখীয়া মানুহ তথাপি আমাতকৈ আৰু দুখীয়া মানুহ আছে তেওঁলোকক আমাৰ ঘৰটো যাতে তেওঁলোকক দি দিয়ে সেইটোৱে আমি বিচাৰিছোঁ আৰু আপোনাৰ পৰিয়াল কোন কোন আছে বিয়া হৈছে নাই নাই মই বিয়া হোৱা নাই পৰিয়াল মা আছে আৰু মই